Hey guys, welcome back to my channel. আজি গৈ আছো আমি মঙ্গলদৈ আৰু মঙ্গলদৈ যাম বুলি ক'লে আৰু মনটো ভাল লাগি যায়। এফালে দি আছে একদম বৰষুণ, নেৰা নেপেৰা বৰষুণ আৰু ধুনধুনৰ একদম ৰাতিটো জ্বৰ। তথাপি ৰাতিপুৱা ভাল পাই সি নিজেই কৈছে যে আমি যাম বুলি, কাৰণ আমি গৈ আছো স্পেচিয়েল এটা ঠাইত। মঙ্গলদৈত বাৰু মোৰ মা পাপাৰ দুইটাৰে ঘৰো হয়, তাততো যামেই, তথাপি আমি এয়া গৈ আছো। চাওক ক'ত গৈ আছো। তো এয়া আমি আহি পালোঁ। আমি য'ত যাবলৈ গৈছোঁ বৰষুণৰ মাজেৰে আহি, এয়া ধুনধুনৰ ফেভৰেট। ধুনধুনৰ মনৰ আশা পূৰণ হৈ গ'ল, যিহেতু সি গৰু পাগল হয়। পূৰা হাম্বা দেখা পাই গ'ল। ইয়াতে পূৰা গৰুবোৰ বৰষুণত ৰখি আছে আৰু আমি নামিছোঁ কিবাকৈ। আৰু মই যিহেতু বৰষুণ ভাল পাওঁ, মই আগতীয়াকৈ নামি দিলোঁ। পূৰা বৰষুণ আৰু এতিয়া ভিতৰত সোমাম আৰু মানে আমি অলপ দেৰিকৈ আহি পালোঁ ন। গুৱাহাটীততো পূৰা বৰষুণ, ইয়াতেও পূৰা বৰষুণ। তো এতিয়া মায়ে ভকত বিচাৰি গৈছে আৰু ক'ত আছে। তো ভিতৰত সোমাম আৰু ধুনধুনৰ ফেভৰেট পূৰা হাম্বা দেখি গৈছে ইয়াতে। এইবোৰ পূৰা চবফালে গৰুৱে গৰু। আৰু ভিতৰত সি গাড়ীতে আছে, আহিব আৰু মই বিৰাট ভাল পাওঁ ন বৰষুণ। তো সেইকাৰণে পানী খচিব নামি গৈছোঁ আগতে। তো ভিডিঅ'টো চাই থাকক। মই ভিতৰত আহিলোঁ আৰু বাহঁতে মন্দিৰ গাড়ীতে বহি আছে, আহিব পৰা নাই। আৰু সৰুতে ককাহঁতৰ লগত মই নামঘৰটোত আহিছিলোঁ। ককাহঁতে তেতিয়া বিৰাট নাম গাইছিলে। এতিয়া বাৰু ককা নাই, ঢুকালে। তো সেয়াই ডাঙৰ আটাৰ লগত আহিছিলোঁ আৰু আমি আমাৰ ডাঙৰ ককাক ডাঙৰ আটা বুলি মাতিছিলোঁ। তো আটাৰ লগত আহিছিলোঁ, খুব বিৰাট ভাল লাগিছিলে আহি। আৰু সেয়াই তেতিয়া ইমান বছৰৰ পিছত আজি আকৌ আহিছোঁ। তো মনটো বিৰাট ভাল লাগিছে। আৰু এবাৰ আহিছিলোঁ, বিয়াৰ আগে আগে এবাৰ আহি গৈছিলোঁ। সেয়াই বহুত ইচ্ছা আছিল আৰু মায়ে মনত ভাবি থৈ দিছিলে ভাগৱত মন্দিৰ এইটোত আহিম বুলি। তো সেইকাৰণে বৰষুণ দিলেও আজি ভগৱানে মাতি আনাতে হৈছে আৰু মানে বৰষুণ দিলেও আহিছোঁ। আৰু যিমান যি হ'লেও ধুনধুনৰ ৰাতিটো জ্বৰ, তথাপি সি ৰাতিপুৱা কৈছে যে আমি সুধিলোঁ বেটা নামঘৰত যাবানে, আহিম বুলি কৈছে। তো সেইকাৰণে ভাবিলোঁ আহিলোঁ আৰু তেনেকৈ হ'লেও। সেয়া বা মা দি আহি আছে ছাতি লৈ লৈ। আৰু আজি আমি একচুৱেলি আহিছোঁ ভাগৱত গীতা মন্দিৰলৈ। আমাৰ মায়ে মানে কৈ থৈছিলে ধুনধুন জন্ম পাওঁতে, আৰু সেয়েহে তাৰ নামত আমি শৰাই এখন দিব লগা আছিলে। তো আমি সেইকাৰণে আজি মন্দিৰত আহিম বুলি ভাবিলেও আহিব নোৱাৰি। আৰু আজি দবাপিটা বৰষুণতো আমি কোনে বান্ধি থয়? ককাই বান্ধি থয়। কৰিছে আজি ধুনধুনে পূৰা গৰু দেখা পাইছে। ধুনধুনৰ প্ৰিয় একদম জন্তু গৰু। হাম্বা দেখিছা, মনটো ভাল লাগিছে। পাপা আজি কি হয়? গলি নিদিয়ে আৰু এইফালে বায়ে আৰু মায়ে শৰাই যোগাৰ আৰম্ভ কৰি আছে আৰু মানে কি হ'ল, আমি অলপ দেৰিকৈ আহি পালোঁ যিহেতু দবা পিটা বৰষুণ। তো এয়া বায়ে চাকি গছ জ্বলাইছে, দেৱে সেৱা লৈছে। আৰু আমি ভিতৰত অলৰেডি সেৱা কৰি ল'লোঁ, যিহেতু সেইখিনি ভিডিঅ' কৰিব নোৱাৰি। তো সেইখিনি দেখাব নোৱাৰিলোঁ আৰু ভিতৰখন। আৰু এইফালে যিহেতু প্ৰসাদ আগবঢ়াব, প্ৰসাদ দিব, তো তাৰ আগতো সেৱা কৰি লৈছে। যিহেতু ৰাতিপুৱাই ভকতগণ আহি গ'লেই, আমি 12টামানত গৈহে পালোঁ। তো আমিয়ে আছিলোঁ, যিহেতু বৰষুণত ইমান মানুহ আহিব নোৱাৰে। তো সেনেকৈ শৰাইভাগ প্ৰসাদো খালোঁ। লগতে আমি এতিয়া মামাহঁতৰ ঘৰলৈ আগবাঢ়িলোঁ। এয়া অৰ্জুনতল আমাৰ মামাহঁতৰ ঘৰ। আৰম্ভণিতেই পুখুৰীটো খুব ধুনীয়া, একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। আৰু এনেও মানে এয়া মামাহঁতৰ ঘৰখন চাওক কিমান ধুনীয়া হয়। এইটো মনসা মন্দিৰ ঘৰতেই। আৰু এনেদৰে আমি মামাহঁতৰ ঘৰত গ'লোঁ। এইটো আমাৰ একদম সৰু ভণ্টি মোৰ, এইটো আমাৰ তাথোন। আৰু এইজনী ডাঙৰ মাহীয়েকে তাক পতাব ধৰিছে দেই। তো ধুনধুনৰ লগত খুব খেলাত ব্যস্ত দুইটা বায়েক ভনীয়েক, মানে আমাৰ ধুনধুনৰ মাহী দুজনী, ইমান মৰম লগা দুইজনী। আৰু এতিয়া আমি গোটেইখন ফুৰিছোঁ আৰু গোটেইকেইজনী বাই ভনী লগ হৈছোঁ যিহেতু পূৰা। এতিয়া আমি পুখুৰীৰ পাৰত গৈছোঁ। মামাহঁতৰ আছে ডাঙৰ ডাঙৰ পুখুৰী 3টাকৈ আছে। তো পিছফালে গ'লোঁ আৰু একদম জানেই নহয় কিমান যে ফল মূলৰ গছ, তাতে আম গছত পূৰা পকি আছে। আৰু তাত গ'লে ঘৰলৈ মনতে নপৰে, আহিব মন যোৱা নাই। আৰু ধুনধুনেও পূৰা এইবোৰ দেখি একদম হতভম্ব টাইপ হৈ গ'লহি। আৰু সি ফাৰ্ষ্ট টাইম গৈছে, কাৰণ এয়া চাওক আম চাওক,
গছত আম কেনেকৈ পকি আছে পাৰিলেই হ'ল আৰু খালেই হ'ল তো এনেদৰে লাগি আছে আৰু ঠিকছে আম পাৰিলোঁ আৰু লৈও আহিলোঁ দেই আহাৰ টাইমত আৰু এইফালে চাওক মামাহঁতৰ এইবোৰ খেতি ধান খেতি যিহেতু আমাৰ দৰঙৰ ফালে ধান খেতি খুব কৰা হয় এয়া মামাহঁতৰ ঘৰত মানে খেতি হয় আৰু এইফালে আমাৰ ধুন ককা আম্বাটো বান্ধিছা এনেকৈ খুজে আৰু আহাৰ টাইমত গোটেই গালে ধুনক ঘেৰি ধৰিছে তাৰ যে কথা শেষ হৈ নাহে সি পূৰা চেলিব্ৰিটি টাইপ একদম তো আহিবৰ সময়ত ধুনীয়াকৈ আগবঢ়ালে আৰু আহিব মন যোৱা নাছিল মাৰ মাকৰ ঘৰখন পালে মাৰ আহিব মন নাযায় আৰু অৱশেষত ধুনীয়া সকলোকে নমোও দিলে আৰু এয়া আমি আগলৈ আগবাঢ়িলোঁ কাৰণ এতিয়া পাপাহঁতৰ ঘৰখনতো যাম তাতে আকৌ আমাৰ ডাঙৰ মামাজনৰ ঘৰ তাতে এয়া মামী ৰখি আছে গোটেই গালে ৰখি আছে তাতে আমি বেছি টাইম নকৰিলোঁ পাপাহঁতৰ মানুহখিনিকো লগ ধৰিলোঁ আৰু এয়া মামাহঁতৰ ঘৰ এয়া বাহঁত গোটেই গালক লগ ধৰি আমি আহিলোঁ আৰু আহোঁতে লগ পালোঁ ধুনদুনৰ আকৌ প্ৰিয় হাতী দুটা ধুনীয়াকৈ সেৱা কৰিলোঁ পিছে আমাৰ ধুনদুন শুই থাকিলে আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ কেনেকুৱা লাগিলে জনাব